ভালে আছে? হ্যাঁ ভালো আছে। তো আপুনি ইয়াত বিন খেতি কৰিছে না? এইটো চাঙত উঠোৱা বিন। চাঙতো কিমান মাটি? 1 বিঘা। কি বিন লগাইছে? শ্রীলঙ্কা নেই পেলেন অজিত অজিত অজিত। চাওঁ এইটো অজিত না? হ্যাঁ তো 1 বিঘা মাটিত 1 বিঘা মাটি মাটিত গোবৰ কিমান দিছে? এক গাড়ি এক গাড়ী। এক গাড়ি। তাৰপিছত এই হেৰি ছুপাৰ ফছফেট DAP ইউৰিয়া এইবিলাক দিছে না নাই? দিছে। দিছা? আচ্ছা কিমান টকা খৰচ হৈছে আপোনাৰ টোটেল? বাঁহ কিনা তাৰপিছত গুটি কিনা? 30-35 গেছে আর কি। 1 বিঘা মাটিত 30-35 হাজাৰ টকা খৰচ হৈছে। খরচ হয়েছে। হ'ব এইটো কাগজ পেলাই দিয়ক। আপোনাৰ নাম ক'ব? আবুল হোসেন। আবুল হোসেন। আপোনাৰ গাঁও? 3 নম্বর মাধব ভাই। নাম্বাৰ 3 মাধৱ গোহাঁই। হ্যাঁ তো 1 বিঘা মাটিৰ পৰা আপুনি কিমান টকা আশা কৰিছে যে বিকিব পাৰিম? বিনৰটো দাম বহুত ভাল। আশাটা তো মাটির বহুতই করে। আচ্ছা খেতে দিলে হ্যাঁ খেতিয়ে দিলেহে ভগৱানে আল্লাহ দিলেহে নে? তো ঠিকেই কৈছে আপুনি যিটো কৈছে বেয়া কথা নহয়। আল্লাহ ভগৱানে দিলে আমি যথেষ্ট পাম। ভগৱানে আল্লাহ আমাক যদি সহায় কৰে না। তো কিমান দূৰত লগাইছে? এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্ব কিমান দিছে? 2 হাত। আৰু এটা গুটিৰ পৰা আৰু এটা গুটি কিমান দিছে? 1 ফুট দিছে। 1 ফুট। লগোৱা কিমান দিন হ'ল? লগাই 1 মাসের অল্প বেশি হয়েছে। 1 মাহ পাৰ হ'ল। গছ চাং পাব এতিয়া না? ধুনীয়াকৈ উঠি আছে। আচ্ছা এতিয়া কথা হ'ল আপুনি আজি কি ঔষধ স্প্ৰে কৰি আছে এতিয়া? এতিয়া মানে পোষক বুলি কয় এইটো দি আছে। পোষক। পোষক। তো তাৰমানে গছ একদম চিকচিকীয়া ৰাখিব আৰু গছ বৃদ্ধি কৰিব। ঠাণ্ডাৰ ঔষধ নিদিয়ে নেকি? ঠাণ্ডার ওষুধ আল্লাহ দিছিলে। ঠাণ্ডাৰ ঔষধ যদি দিয়ে তেনেহ'লে হেৰি দিব ইণ্ডোফিল MZ। ইণ্ডোফিল Z এটা আছে আৰু ইণ্ডোফিল M45 এটা আছে। দুটাৰ পৰা এটা দিলেও হ'ব হা। ঠাণ্ডাৰ ঔষধটো দিব। তো দিয়ক ঔষধ দিয়ক আপুনি। এণ্ডোফিল দিব হা। এইটো ঠাণ্ডাৰ ঔষধ বহুত ভাল। এণ্টাৰ কলো দিব পাৰিব। এইটো এণ্ডোফিল কোম্পানী হয়। ভাল ভাল ঔষধ এইবিলাক ফাংগিচাইডৰ কাৰণেও ভাল কাম কৰে। আৰু পোকৰ ঔষধ কি দিয়ে? পোকৰত আগে দিলাম কি ওষুধটা দিলাম দামি ওষুধ দিছি আর কি পোকা বেশি ধরছেন যে এই গ্রেসিয়া দিছিলে নাকি? গ্রেসিয়া না সেমোডিস? সেমোডিস দিছি না সিসার বোতল আর কি। হ্যাঁ হ্যাঁ লাভ্রাকিং। হ্যাঁ লাভ্রাকিং। লাভ্রাকিং না ভালে আছে বেয়া নহয়। তো দিয়ক ঔষধ স্প্ৰে কৰকচোন। এটা তো কি খারাপ হবো কি? নহয় বহুত ভাল হ'ব দাদা। নাই নাই পোষক দিব পাৰিব বহুত ভাল। খেতিৰ কাৰণে বহুত ভাল। কেৱল আমি যে ধান খেতিত দিম সেয়াও নহয়। আমি এই পোষক ঔষধটো আমি আমাৰ চব্জি খেতিতো দিব পৰা যাব। চব্জি খেতিত দিলে তাৰমানে কি হয় বহুত গছৰ যিটো গ্ৰোথ ভাল কৰে। দিয়ক আপুনি স্প্ৰে কৰক। এই বিনটা না আরেক বছর করছিলাম আমি। আচ্ছা মানে বেশি সার গোবর মারছিলাম যে গাছ মরা পোলার হয়েছিল। এবার গোবর সারটা কম দিছি। অলপ কম 1 গাড়ি দিলেই হৈ যাব হয়। ঠিকই আপুনি যেটো কৈছে। 1 গাড়ি দিছি মানে অল্প আগে এর আগে একটা বেলে আবাদ করছিলাম যে এটা মানে 1 গাড়ি গোবর দিছি ফুল। দেওয়ার পরে বিনের পরে মাটি সার পটাশ 1.5 পিসের দিয়া আর দানা চানা দিছি। দানা চানা ক্যালসিয়াম তাৰপিছত মেগনেছিয়াম এইবিলাক দিবই লাগিব। কিন্তু দানাটো অলপ পিছত দিব আগতে নহয়। যেতিয়া চাব দুটা এটাকে ফুলন লাগিছে তেতিয়া মই কৈছোঁ আপোনাক গোল্ড স্পেচিয়েল সয়েল, কোৱালিটি স্পেচিয়েল সয়েল, তাৰ লগতে ৰজতা ভিটামিন এটা মাৰিব, নহ'লে চাই পাৱাৰ প্লাছ আৰু 95 দানাটো মাৰি দিব 1 কিলো। এইটো গোটেই খেতিত হৈ যাব 1 কিলো। মই লাগিলে দিম আপোনাক হ'ব। মই আপোনাক আপুনি মোক যোগাযোগ কৰিব। হ'ব বিন আৰু 1 বিঘা লাগাইছে তো আৰু লগাইছে 1 বিঘা এই তাতে লাগাইছে। ঠিকে আছে। আপোনাৰ পোকৰ ঔষধটো আপুনি হেৰি কৰিব এই গ্ৰেছে স্প্ৰে কৰি দিব। সেমোডিস বা গ্ৰেছে দুটাৰ পৰা এটা দিব। বহুত ভাল ঔষধ। সেমোডিস আমি ভাবিছোঁ আৰু ফুলকবি পেলাইছে তো। ফুলকবি পেলাইছে নামধাৰী নামধাৰী। নামধাৰী ভালে আছে বেয়া নহয়। এইফালে যে পুলিবিলাক না 2 বিঘা লগাব। তো ঠিকে আছে আপুনি স্প্ৰে কৰক। তো বন্ধুসকল এই চাওক খেতিয়কৰ লগত মই কথা পাতিলোঁ। খেতিয়কে ধুনীয়াকৈ কথাখিনি বুজাই দিলে কিমান গোবৰ দিছে কিমান ৰাসায়নিক সাৰ খটাইছে। তো দানা চানা এতিয়াও খেতিত ইউজ কৰা নাই। পিছলৈ
দানা চানা দিব। কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দাদা বাইদেউসকলক আকৌ লগ পাম। ধন্যবাদ।